পোনপ্ৰথমে আপোনাক বিহুৰ বহুত বহুত ওলগ যাচিলোঁ। নমস্কাৰ। আজি এই নিভাজ অসম লাইভৰ সকলোলৈকে মোৰ আন্তৰিক নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু সকলোৱে যাতে সুখ শান্তি দিনবিলাক অতিবাহিত কৰক। বছৰটোৰ যাতে কোনো অসুয়া অপায় অমংগল নোহোৱাকৈ যাতে বহুত সুখ শান্তিৰে জীৱনটো বছৰটো কটাব পাৰে, তাৰ কাৰণে মই সকলোলৈকে আশীৰ্বাদ আৰু শুভেচ্ছা জনাইছোঁ। হয় বাইদেউ, আমাৰ অসমীয়াৰ কাৰণে এই বছৰৰ বিহুটো বহুত দুখ লগা। জুবিনবিহীন প্ৰথমটো বিহু আমি উদযাপন কৰিব গৈ আছোঁ। হয়, এই আজি জুবিনবিহীন নৱবৰ্ষটো ভাবিলেই কিবা লাগি যায়। দিনবিলাক এই বছৰটো যেন উকা উকা হৈ যায়। আজি জুবিন সকলোকে মনত কন্দুৱাই থৈ গৈছে, সকলোৰে মনত জাগৃত কৰি থৈ গৈছে। জাগৃত কৰি তেওঁ সকলোকে গোটেই অসম কি ভাৰত কি গোটেই পৃথিৱীতে তেওঁৰ নাম যশ, তেওঁৰ কীৰ্তি বৈ আছে। আজি সকলোৱে কান্দিছে, গছ গছনিৰ পৰা আদি কৰি পশু পক্ষীৰ পৰা আদি কৰি গোটেই সকলো মানুহেই আজি জুবিনৰ কাৰণে পাগল হৈ আছে। মানে আমিও সেই জুবিনৰ কাৰণে এইবাৰ বিহু তলিও উদং উদং লাগিছে। কেনেকৈ বিহুত যাম নে কি কৰিম নে ভাবি অন্ত কৰিব পৰা নাই, মনবিলাক উকা উকা হৈছে। এই প্ৰথমটো তেওঁ মোক যেতিয়া আগতে তেওঁ ইয়াত বেলতলাত যেতিয়া আহিছিল, তেওঁ অনুষ্ঠান চাব গৈছিলোঁ, তেতিয়া তেওঁ মোক শুভেচ্ছা জনাই মোক তেওঁ নমস্কাৰ কৰি তেওঁ মোৰ নামত এটা গীত মোক উপহাৰ দিছিলে। এই মেঘৰ চুলি তাৰি সেই গীতটো তেওঁ মোৰ নামত উৎসৰ্গা দিছিলে। তেওঁ মোক সেইদিনাখন মোৰ লগত অন্তৰংগ আলাপৰ দৰে হৈছিলে, বহুত ভাল লাগিছিলে। সেই কথাটো মোৰ চিৰিং চিৰিংকৈ মনত পৰি থাকে। জুবিনক এতিয়া কি ক'ম, ক'বলৈ ভাষা নাই। সদায় ভাবোঁ তেওঁৰ কথা, বিশেষকৈ তেওঁৰ পত্নী গৰিমা গাৰ্গৰ কথা, দেউতাকৰ কথা। অকলশৰীয়া হ'ল গৰিমা গাৰ্গে, গোটেই দিনবিলাক কান্দি কান্দি দিন কটাই আছে। আৰু তেওঁৰ সহকৰ্মী বাদ্যকাৰ যেনেকৈ ৰাজাকো মই পাই আছিলোঁ, তেওঁ মোকো পাইছিলে। সিদিনা মোৰ ওচৰত আহিছিলে, কথা হৈছিলে, এতিয়াও পাই থাকোঁ। তেওঁক মই সাক্ষাৎ নাপালেও মই মোবাইলৰ যোগেদিয়ে তেওঁলোকক চাই থাকোঁ, দেখি থাকোঁ আৰু মোৰ কমেণ্ট দি থাকোঁ, তেওঁলোকক বহুত কথা পাতি থাকোঁ তেনেকুৱাকৈ। এতিয়া আজি তোমালোকে আহিছা মোক সুধিবৰ কাৰণে, মই মানে ক'ম কি, ভাষা নাইকিয়া হৈ গৈছে। এইকাৰণে মই তেওঁৰ সৈতে এটা কবিতা সৰুকৈ লিখি থৈছিলোঁ। এই কবিতাটো বহুতেই লিখিছোঁ তেওঁৰ নামত। এতিয়া বিহু বুলি পেলাই এটা নৱবৰ্ষ বুলি পেলাই চুটিকৈ এটা লিখিছোঁ, সেইটোকে তোমালোকৰ আগত গাই শুনাম বুলি ভাবিছোঁ। তুমিবিহীন নৱবৰ্ষ, কেনেকৈ সহিম এই উদং পথাৰখনত, কেনেকৈ থাকিম। তুমি কেনেকৈ গ'লা আজি সকলোকে কন্দুৱাই থৈ। তুমি জানা তুমি যে এটা জাতিৰ সত্তা, তুমি যে এটা উশাহ, তুমি যে এটা সুৰ, তুমি যে এটা জীৱন, তুমি যে আমাৰ হিয়াৰ আমঠু, তুমি যে আমাৰ ভোকৰ ভাত আৰু পিয়াহৰ পানী। তুমি নহ'লে যে নহ'ব মোৰ হিয়াৰ গান, তুমি নহ'লে যে নাবাজে মোৰ হিয়াৰ গান। তুমি বিহীন নৱবৰ্ষ কেনেকৈ জনাম স্বাগতম। কেনেকৈ পাহৰিম সেই সেউজীয়া নীলা আকাশৰ তলৰ ৰহণীয়া সৃষ্টিবোৰ। কেনেকৈনো ভাবিম সেই কজলা ফুলীয়া 19 ছেপ্টেম্বৰৰ দিনটো। জুবিন, তুমি আমাৰ মাজত আৰু নাই বুলি কেনেকৈ ভাবিম তোমাক আজি, আমাৰ মাজত নাই বুলি। নাহৰৰ গুণবোৰো আজি তোমাকেই মাতিছে, তোমাকেই মনত পেলাইছে। নাহৰৰ গুণবোৰে আজি তোমাকেই মনত পেলাইছে।
তুমি আহিবা বুলি নমস্কাৰ ধুনীয়া আহিছে বাইদেউ হয় আজি জুবিন গাৰ্গ নাই যদিও জুবিন গাৰ্গে অসমীয়া সমাজক বহুতখিনি দি থৈ গৈছে গান বিহু গান হওক কিবা হওক হয়। বহুতখিনি দি থৈ গৈছে হয় তেওঁৰ সৃষ্টিৰ অপৰিসীম সৃষ্টি তেওঁ ক'ত নাই কি কৰা নাই তেওঁ আধ্যাত্মিকতাৰ পৰা শাস্ত্ৰ ভাগৱত কবি হিচাপেও তেওঁ খ্যাত শিল্পী হিচাপেতো তেওঁ বহুত সৃষ্টি কৰি থৈ গৈছে আমাৰ অসমখনক বহুত চহকী কৰি থৈ গৈছে তেওঁ আনকি অসমৰ কাৰণে তেওঁ এটা ধুনীয়া বম্বে চহৰৰ নিচিনা এটা ইমান ভাল অনুষ্ঠান এটা তেওঁ বম্বেৰ পৰা গুচি আহিছে অসমখনক ৰক্ষা কৰি অসমখনত থাকিবৰ কাৰণে ইমানেই অসমক ভাল পাইছিলে তেওঁ বহুত কোটি কোটি টকা তেওঁ এতিয়াও কৰি থৈ গৈছে সকলোকে বিলাই থৈ গৈছে সেই টকা তেওঁ চুবলৈ নাপালে কেনেকুৱা দুখৰ কথা তেওঁ আনকি থাকিবলৈ ভাল ঘৰ এটাও বনাব নোৱাৰিলে কিমান দুখৰ কথা ভাবা যিকেইজনে তেওঁক লৈ গৈ পেলাই তেওঁক এনেকুৱাকৈ শেষ কৰিলে তেওঁৰ সঁচাকৈ তেওঁলোকতো ভালকৈ তেওঁৰ জনমত তেওঁ নাপাবই সিহঁতে মুক্তি পৰ জনমতো মুক্তি নাপাব সিহঁতৰ বহুত জীৱকেইটা বহুত বেয়া সৃষ্টি হ'ব বেয়া অভিশাপ পাব মানে এইটোকে ক'লোঁ আৰু গানৰ জৰিয়তে সদায় জুবিন দা আমাৰ মাজত জীয়াই থাকিব সদায় জীয়াই থাকিব তেওঁ মই এটা কবিতা লিখিছোঁ তেওঁ আমাৰ মাজত আৰু গান তেওঁ আমাৰ মাজত থাকিব সদায় তেওঁ বুজিব আজি সোণাপুৰত যেনেকৈ তেওঁ জিলিকি আছে তেওঁক ৰাখি আছে সকলোৱে তেওঁ তাতে গৈ পেলাই এটা মন্দিৰৰ দৰে ডাঙৰ মন্দিৰ তীৰ্থস্থান হৈছে তেওঁৰ সোণাপুৰত এইটোত সকলোৱে গ'লে যেন তাতে এটা তীৰ্থ দৰ্শনহে কৰায় কেনেকুৱা ভাবে কি ক'ম তেওঁৰ সৃষ্টি ইমান এই 38,000 39,000 গীত সৃষ্টি কৰি তাক অনুবাদ কৰি বিভিন্ন ভাষাত অনুবাদ কৰি থৈ গৈছে এনেকুৱা সৃষ্টিৰ কাৰিকৰটোক তেওঁৰ দ্বিতীয় এজন নলাব গতিকে আমি এতিয়া বহুত ডাঙৰ সম্পদ হেৰুৱালোঁ অসমে আজি এটা বহুত ডাঙৰ সম্পদ হেৰুৱালে এইটো চিৰকাললৈ থাকিব তেওঁৰ স্মৃতি আজি নৱপ্ৰজন্মবিলাকে তেওঁৰ গীতবিলাক বেছিকৈ গাব ধৰিছে কিয় তেওঁৰ ৰসবিলাক জুবিনৰ গীতৰ ৰস এতিয়াহে বুজি পাইছে মানুহে তেওঁ জীৱিত কালত তেওঁক চিনিয়ে নাপালে জীৱিত কালত জুবিনক অপমান কৰাই বেছিকৈ দেখা পালোঁ মানুহবিলাকক জুবিনক বদনাম অপমান এইবিলাক কৰা মানুহ বহুত পালোঁ কিন্তু তেওঁ যে কিমান কি কৰি থৈ গৈছে সেইবিলাক কোনেও নুবুজিলে এতিয়াহে দেখিছে এতিয়াহে জুবিনক নাম লৈছে তাৰমানে মানুহে দেখিলোঁ মৃত্যুৰ পিছতহে মানুহক সোঁৱৰে এইটো বুজি পালোঁ হয়নে নহয়